তাৰ বিৰাট ষ্ট্ৰিক কিন্তু পৰীক্ষাটো দেখিছনে না ওলাই একেবাৰে ছাত্ৰীসকল তোমালোকৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ মেজৰ পৰা কৈছোঁ আজি তোমালোকক নিয়মিতভাৱে পৰিৱেশন কৰি অহা দুপৰীয়াৰ আহাৰ সম্পৰ্কে এটি মূল্যৱান কথা কোৱা হ'ব তোমালোক প্ৰত্যেকেই এই কথাটো জনাটো অত্যন্ত জৰুৰী তোমালোকৰ খাদ্য বিভাগৰ তত্ত্বাৱধায়ক ছাৰে এই কথাটো বুজাই দিব কথাবোৰ তোমালোকে মন দি শুনিবা আৰু তেখেতৰ উপদেশ মানি চলিবা মই ভাবোঁ তোমালোকৰ এই নতুন জ্ঞানৰ বাবে আমাৰ বিদ্যালয় আৰু তোমালোকৰ সহপাঠীসকলে গৌৰৱ বোধ কৰিব ধন্যবাদ বহা তোমালোক সকলোৱে মন দি শুনা তোমালোকক যে বিদ্যালয়ৰ কৰ্তৃপক্ষই বিনামূলীয়াকৈ ভাতৰ যোগান ধৰি আহিছে তাৰ অৰ্থ এটাই বজাৰত কোনো বস্তুৰ মূল্য বৃদ্ধি হোৱা নাই কি কৈছা ৰে মই বুজি পোৱা নাই মনে মনে থাকা মই পুনৰবাৰ কৈছোঁ বজাৰত মূল্য বৃদ্ধি হোৱা নাই হৈছেনে বজাৰত মূল্য বৃদ্ধি হৈছেনে মূল্য বৃদ্ধি হৈছেনে মূল্য বৃদ্ধি হৈছেনে ছাৰ সঁচাই মূল্য বৃদ্ধি হোৱা নাইনে এমাহ আগত এই কলমটোৰ দাম 10 টকা আছিল এতিয়া 20 টকা প্ৰশ্ন নকৰিবা তোমাক মূল্য বৃদ্ধি হোৱা নাই বুলি ক'বলৈ কোৱা হৈছে কিন্তু ছাৰ মই ভাবোঁ নাভাবিবা তোমাৰ ভবাৰ কোনো প্ৰয়োজন নাই এতিয়া শান্ত হৈ বহি থাকা বজাৰত কোনো মূল্য বৃদ্ধি হোৱা নাই কিন্তু ছাৰ বজাৰত মূল্য বৃদ্ধি হোৱা নাই বুলি আপুনি কেনেকৈ প্ৰমাণ কৰিব মই যেতিয়া ঘৰত দাইল চেনি চাউলৰ পাত্ৰবোৰ পৰীক্ষা কৰোঁ তেতিয়া প্ৰায়ে দেখা পাওঁ পাত্ৰবোৰ সম্পূৰ্ণৰূপে খালী হৈ থাকে আৰু দেউতাক সুধিলে দেউতাই কয় বজাৰত হেনো মূল্য বৃদ্ধি হৈছে সেইকাৰণে কিনিব পৰা নাই তোমাক এই কথা কোৱাৰ কোনে অনুমতি দিলে তুমি কি সাহসত এনেকুৱা প্ৰশ্ন কৰিব পাৰিছা কিন্তু ছাৰ কোনো কিন্তু নাই শুনা মই কৈছোঁ বজাৰত মূল্য বৃদ্ধি হোৱা নাই হৈছে ছাৰ বজাৰত মূল্য বৃদ্ধি হৈছে আপুনিও জানে বজাৰত মূল্য বৃদ্ধি হৈছে কিন্তু আপুনি নকয় কিয় মনে মনে থাকা আৰু মই নহালৈকে ইয়াৰ পৰা লশ্চৰ নকৰিবা তোমাৰ কিন্তু বেয়া হ'ব দেই তোমাক কিন্তু শাস্তি দিব তুমি আমাকো কষ্ট দিছা তুমি কিন্তু ছাৰক অপমান কৰিছা আহক ছাৰ এখেতে লণ্ডন স্কুল অফ ইকনমিক্সৰ পৰা PhD কৰিছে এতিয়া কোৱা তোমালোকে মূল্য বৃদ্ধি হৈছেনে হৈছে ছাৰ মূল্য বৃদ্ধি হৈছে শুনিলে তেওঁ কি ক'লে শুনিলে আপুনি তুমি এখেততকৈ বেছি জানা এখেত অৰ্থনীতিৰ সুপণ্ডিত এখেততকৈ তুমি বেছি জানা ছাৰ আপুনি কওক বজাৰত মূল্য বৃদ্ধি হৈছেনে বজাৰত কোনো মূল্য বৃদ্ধি হোৱা নাই আমি অৰ্থনীতিৰ বিভিন্ন তত্ত্ব বিশ্লেষণ কৰি চাইছোঁ যে বজাৰত কোনো মূল্য বৃদ্ধি হোৱা নাই তুমি এইফালে উঠি আহা সকলো ছাত্ৰীৰ ফালে চাই কোৱা যে বজাৰত মূল্য বৃদ্ধি হোৱা নাই এতিয়া আকৌ এবাৰ শুদ্ধকৈ কোৱা বজাৰত মূল্য বৃদ্ধি হোৱা নাই ছাৰ কি কৰা যায় নাই বিষয়টো এনেই এৰিব নোৱাৰি চিকিউৰিটি এওঁ যিহেতু মূল্য বৃদ্ধি হোৱা বুলি কৈছে এওঁক এতিয়া ভাত খাবলৈ দিয়া নহ'ব মই ভাবোঁ তোমালোকে সকলো কথা ভালদৰে বুজি পাইছা এওঁক লৈ যোৱা মই ভাবোঁ এতিয়া তোমালোকে কথাবোৰ ভালদৰে বুজি পাইছা
মোৰ কথাবোৰ মন দি শুনিবা কি চাইছা মোৰ ফালে চোৱা বজাৰত কোনো মূল্য বৃদ্ধি হোৱা নাই এতিয়া তোমালোকে মোৰ লগে লগে কৈ যোৱা বজাৰত কোনো মূল্য বৃদ্ধি হোৱা নাই হৈছেনে নাই হোৱা বজাৰত মূল্য বৃদ্ধি হৈছেনে নাই হোৱা আৰু জোৰকৈ কোৱা বজাৰত মূল্য বৃদ্ধি হৈছেনে নাই হোৱা আৰু এবাৰ কোৱা নাই হোৱা এতিয়া তোমালোকে খোৱা বজাৰত যে নিয়ন্ত্ৰণ নোহোৱা হৈ পৰিছে যোগান বিভাগৰ শাক পাচলিৰ মূল্য বৃদ্ধিয়ে কুঙা কৰিছে সৰ্বসাধাৰণ ৰাইজক As millions of Britons are struggling to pay their food and energy bills. Our consumers in South Africa continue to face price hikes in 2022. আর্জেন্টিনার মূল্যস্ফীতি ছাড়ালো 211%। The Bangladesh government hiked fuel prices about rupees 667 crores in the first half of 2022. However, it increases the pressure on the ongoing inflation, which is soaring at 7%. Media reports from Bangladesh state that this is the biggest hike in the nation's 51-year history.